নমস্কাৰ, এটি নতুন ভিডিঅ'ৰ সৈতে মই কল্লিপ। নিশা প্ৰায় 9 বাজিছে আৰু এই নিশা মই আৰু মোৰ দাদা বিশ্বদাই উপস্থিত হৈছোঁ ৰাজ্য চৰকাৰৰ এজন শিল্পী পেঞ্চনাৰৰ ঘৰত। তেখেত হৈছে উপেন নাথ আৰু এই নিশা 9 বজাত তেখেতে আচলতে তেখেতৰ নাতিনীয়েকক গান শিকাই আছে। গাঁৱলীয়া পৰিৱেশ, কাষত পাগলা দিয়া নৈ, মথাউৰি, ঘৰৰ চাৰিওকাষে তেওঁৰ ধাননি, ধানবোৰ পকিছে, এক সুন্দৰ পৰিৱেশ। তেখেতৰ পৰা আমি কিছু কথা জানিম। নমস্কাৰ জনাইছোঁ আপোনাক প্ৰথমতে। নমস্কাৰ। ইতিমধ্যে পূৰ্বতে আমি আপোনাৰ কথা বহুতখিনি গম পাইছোঁ। এতিয়া শেহতীয়াকৈ আপোনাৰ জীৱনটোত কি চলি আছে? এতিয়া মইতো এতিয়া বহুত বেয়া হ'ল, মই এতিয়া বুঢ়া হৈ থাকিলোঁ তথাপিও মই কোনো মনটো আছে কি মই এতিয়াও কালচাৰেল দিশত আমাৰ যিখিনি নতুনকৈ ল'ৰা ছোৱালীখিনি আগুৱাই আহিছে তেওঁলোকক মই এটা ক'ব বিচাৰিছোঁ এটা কথাই, তেওঁলোকে ভালকৈ প্ৰশিক্ষণ লৈ ভালকৈ শিকক, ভালকৈ নৃত্য কৰক, ভালকৈ গীত গাওক, ভালকৈ অভিনয় কৰক, তেতিয়াহ'লে মই বহুত সুখী হ'ম। মই এতিয়া আৰু এটা পৰিকল্পনা কৰিছোঁ। আপুনি যেতিয়া শিল্পী পেঞ্চন লাভ কৰা নাছিল তেতিয়া আপোনাৰ সৈতে আমি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। শিল্পী পেঞ্চন পোৱাৰ আগৰ অৱস্থা আৰু আজিৰ অৱস্থাৰ মাজত আপোনাৰ কিবা পাৰ্থক্য হৈছে নেকি? পাৰ্থক্য বহুত হৈছে। কাৰণ কিয়নো মোৰতো মাটি বাৰী একো নাই, চব পাগলীয়া নদী চব চেছ কৰিছে। 1911 চনত মই সৰ্বস্ব হেৰাই গৈছিলোঁ। তাৰপিছত ক্ৰমান্বয়ে মোক চৰকাৰে কিছু ৰাজ্য সহায় কৰিছে। 2013ত BPF চৰকাৰে মোক মাতি নি পেলাই শিল্পী সম্বৰ্ধনা জনোৱাৰ লগতে 30,000 টকা দি মোক সহায় কৰিছিল আৰু আমাৰ জয়ন্ত মণ্ডল বৰুৱাইও মোক সহায় কৰিছিল। তাৰপিছত এনেকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা মই 1,000-2,000 কৈ হ'লেও মোক সহায় কৰিছিল সম্বোধনৰ লগতে। এই 30,000 টকা পাই পেলাই মই এই মাটিখিনি কথা মাতি মই কিনিলোঁ, মোৰো গৰু গাই কিবা কিবি বেচি পেলাই। তাৰপিছত 2017ত মই ইয়ালৈ আহিলোঁ। তাৰপিছত 2017ত আহিও মই 2020ত আকৌ সমন্দ সোণোৱাল ডাঙৰীয়াই মোক শিল্পী সম্বৰ্ধনা প্ৰদান কৰিছে আপোনাক, প্ৰদান কৰি 50,000 টকা প্ৰদান কৰিছিলে। গতিকে এই মোৰ সম্বল। গতিকে এতিয়া মোৰ আৰ্থিক বিশেষ নাই যদিও বিশেষ কষ্ট মই একো নাই, চলি আছে কিবা কৰি। আমি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা ৰাজ্য চৰকাৰৰ যি সাংস্কৃতিক পৰিক্ৰমা বিভাগ আছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশ্বদা আছে আমাৰ লগত। বিশ্বদায়ো শিল্পীগৰাকীক বিভিন্ন সময়ত লগ কৰে বা বিভিন্ন কথা বতৰা পাতে বা বিশ্বদাই বিভিন্ন মঞ্চ দিছে শিল্পীগৰাকীক। কেনেকুৱা অনুভৱ? প্ৰায় নিশা 9 বাজিছে। আমাৰ বিশিষ্ট শিল্পী পেঞ্চনাৰ, কবি, গীতিকাৰ, নৃত্য পৰিচালক আৰু অভিনেতা শ্ৰী উপেন নাথ ডাঙৰীয়াৰ ঘৰত আজি আমি উপস্থিত হৈছোঁ। বেছিকতে আমি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। এটি নতুন অসমীয়া নলবৰীয়া গীত। চতাল পালা তথাপি বেটিৰ ভাত নহলা, চতাল পালা তথাপি বেটিৰ ভাত নহলা, গালি পাইছা মান নাই মাৰা গছ বুঢ়া। খুব ধুনীয়া এটি নলবৰীয়া গীত। ইতিমধ্যে তেখেতে এই গীতটো প্ৰকাশ কৰিব বুলি আমাক জনাইছে। অহা বহাগ মাহত এই গীতটো প্ৰকাশ পাব। এই চকতে তেখেতৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
শিল্পীগৰাকীক আমি প্ৰদান কৰোঁ আমি প্ৰকাশ কৰা ত্ৰৈমাসিক আলোচনী সুবাস।